সাৱধান হওক হাৰ্ট এটেক অহাৰ এক সপ্তাহ আগত শৰীৰৰ এই 5টা অংগত অনুভৱ হ'ব পাৰে বিষ জানি ল'লে বাচিব আপোনাৰ জীৱন হাৰ্ট এটেকৰ আগতে বুকুত টান হোৱা অনুভৱৰ বিষয়ে আমাৰ বহুতেই সচেতন কিন্তু আপুনি জানেনে যে হাৰ্ট এটেকৰ আগতে আপোনাৰ শৰীৰৰ কিছুমান অংশত বিষ আৰম্ভ হয় বেছিভাগ চিকিৎসকে কয় যে হাৰ্ট এটেকৰ প্ৰায় 1 মাহৰ পৰা 2 দিন আগতে আমাৰ শৰীৰে বহু সংকেত দিয়ে আৰু আজি এই ভিডিঅ'টোত আপোনালোকক কম হাৰ্ট এটেকৰ আগতে শৰীৰৰ কিছুমান অংশত হোৱা বিষৰ বিষয়ে আজি হাৰ্ট এটেকৰ আগতে শৰীৰৰ কোনবোৰ অংশত বিষ হয় জানো আহক প্ৰথমতে কওঁ বুকুৰ বিষ হাৰ্ট এটেকৰ আগতে ৰোগীয়ে বুকুৰ তীব্ৰ বিষ অনুভৱ কৰিব পাৰে এই বিষটো চাপ বা গধুৰ হোৱাৰ দৰে অনুভৱ হয় হাৰ্ট এটেকৰ ফলত হোৱা বিষ সাধাৰণতে বাওঁ হাতত আক্ৰান্ত হয় যদিও দুয়োফালে হ'ব পাৰে দ্বিতীয়তে বাহুত বিষ হয় হাৰ্ট এটেকৰ আগতে ৰোগীয়ে কান্ধ আৰু বাহুতো বহুত বিষ অনুভৱ কৰে প্ৰায় মানুহে এই বিষক আওকাণ কৰে কিন্তু কেতিয়াবা ই গুৰুতৰ হ'ব পাৰে যদি আপোনাৰ বাওঁ হাতত বহুত বিষ হৈছে আৰু এই বিষ বাৰে বাৰে হৈ আছে তেন্তে এনে পৰিস্থিতিত নিশ্চিতভাৱে এবাৰ হলেও চিকিৎসকৰ পৰামৰ্শ লওক যাতে অৱস্থাটো সময়মতে চিকিৎসা কৰিব পৰা যায় তৃতীয়তে হাতৰ বিভিন্ন অংশত বিষ হয় হাৰ্ট এটেকৰ আগতে ৰোগীয়ে হাতৰ বিভিন্ন অংশত বিষ অনুভৱ কৰিব পাৰে বহুতে হাতৰ বিষ কমোৱাৰ বাবে বিষৰ ঔষধ খায় কিন্তু যদি আপুনি বাৰে বাৰে এই বিষ অনুভৱ কৰি আছে তেন্তে এবাৰ চিকিৎসকৰ পৰামৰ্শ লওক যাতে অৱস্থাটো সময়মতে চিকিৎসা কৰিব পৰা যায় আৰু 4 নম্বৰতে কওঁ পিঠিত বিষ হয় হাৰ্ট এটেকৰ বিষ কেৱল কান্ধ আৰু বুকুতে নহয় কেতিয়াবা এই বিষ পিঠিলৈও বিয়পিব পাৰে যদি কোনো কাৰণ নোহোৱাকৈ কঁকালৰ বিষ হৈছে তেন্তে চিকিৎসকৰ ওচৰত নিজকে পৰীক্ষা কৰাওক যাতে আপোনাৰ চিকিৎসাৰ সময়তে আৰম্ভ কৰিব পৰা যায় 5 নম্বৰত থুতৰিত বিষ হ'ব পাৰে হাৰ্ট এটেকৰ আগতে ৰোগীয়ে থুতৰি বিষ অনুভৱ কৰিব পাৰে বা আনকি সামান্য চাপো অনুভৱ কৰিব পাৰে আৰু বহু সময়ত মানুহে এই পৰিস্থিতিক বৰ গুৰুত্ব সহকাৰে লোৱা নাই যিটো ভৱিষ্যতে গুৰুতৰ হ'ব পাৰে যদি আপুনি এনে লক্ষণ দেখা পায় তেন্তে লগে লগে চিকিৎসকৰ পৰা সহায় লওক আৰু কিয় হাৰ্ট এটেক হয় আপুনি জানেনে হাৰ্ট এটেকৰ প্ৰধান কাৰণ হৃদযন্ত্ৰত অক্সিজেন সঠিকভাৱে নোপোৱা আচলতে ধমনীত বন্ধ হোৱাৰ বাবে তেজ আৰু অক্সিজেন সঠিকভাৱে হৃদযন্ত্ৰলৈ নাযায় আৰু এনে পৰিস্থিতিত হৃদযন্ত্ৰৰ পেশীবোৰ সংকুচিত হ'বলৈ আৰম্ভ কৰে যাৰ ফলত হাৰ্ট এটেক হয়